হেল্ল' ৰাইজ, কি কৰি আছে সকলোৱে? আমি দেখিছেনে এয়া গাড়ী লৈ ওলাইছোঁ। আজি আমি ভাবিছোঁ তামোলপুৰ হৈ ভূটান সোমাম আৰু সকলোৱে তাতে গৈ ফটো চেলফি দেখি থাকোঁ। ফাইনেলি আজিও আমিও ওলালোঁ। এয়া আমি গাড়ীৰ ভিতৰত আৰু আমি এয়া গৈ আছোঁ। গৈ ৰাস্তাৰ কাষতে এখন ধাবা আছিল, তাতে ব্ৰেকফাষ্ট কৰা কথা ক'লে সকলোৱে। গতিকে এয়া আৰু আমাৰ লগত গৈছিল মোৰ দাদা, বৌ আৰু ল'ৰা ছোৱালী দুটা। এয়া চবে আমি খাব বহিলোঁ। বহি এয়া শুভম সিও গৈছে, মই আৰু দেউতাক গৈছোঁ আৰু আমি এয়া ভূটানত সোমাইছোঁ আৰু তাতে কিবা কিবি চাইছে বাৰু, জানেই চাগে সকলোৱে, গাড়ীৰ RC, ভোটাৰ কাৰ্ড এইবিলাক চাই। আৰু এয়া দেখিছে আমি ভিতৰত সোমাইছোঁ। ভাল লাগিছে সোমাই ভিতৰত। ইমান দিন মানুহৰ লগ বন্ধুবিলাক যাই ফটো দেখি থাকোঁ, আজি আমিও গৈছোঁ। ভাল লাগিছে, চাফা বহুত জেগাখিনি। আৰু এয়া আমি চবফালে চাই আছোঁ আৰু তাৰে ঘৰবোৰ খুব ধুনীয়া। আৰু কিন্তু কি ঘৰবোৰৰ এটাই পেটাৰ্ণ, সকলো একেই যেন লাগে দেখিবলৈ। ধুনীয়া কিন্তু পাথৰ চাথৰবোৰ, এই ঘৰবোৰ দেখিছেনে আপোনালোকে ভিডিঅ'টোত? একে টাইপৰ ঘৰবিলাক। ভাল লাগে দেখি আৰু ভাল লাগিছে গৈ, ধুনীয়া লাগিছে। দিনটো ইমান গৰম, ইমান নাছিল, ৰ'দ নাছিল, গতিকে ভালে লাগিছে গৈ। তাৰপিছত আমি এয়া ইফালে সিফালে চাইছোঁ। তাত এখন সৰুকৈ এখন মাৰ্কেটো আছে আৰু এয়া আমি মাৰ্কেটখনলৈ যাম বুলি ভাবিছোঁ। তাৰ আশে পাশে যিখিনি আছে আৰু চাবলগীয়া, এয়া সোমাই চাই ফটো উঠিছোঁ আৰু চাইছোঁ জেগাবিলাক। ভাল লাগে খুব। মানে হাই হুলস্থুল বেছি নাপালোঁ, যদিও মাৰ্কেটখন খুব বেছি ডাঙৰো নহয় বাৰু, সৰুৱে য'ত গৈছিলোঁ আমি মাৰ্কেটখনত। আৰু আপোনালোকে দেখিবই এতিয়া ভিডিঅ'টোত, এয়া চিনাৰীবোৰ কাষত দেখিছেনে? খুব ধুনীয়া চিনাৰী, ভাল লাগে দেখিবলৈ আৰু খুব ছিষ্টেমেটিক মানে। আৰু ভাল লাগে গৈ, আৰু বেছি হাই হুলস্থুল নাই, একদম নীৰৱ চাইলেণ্ট যেন ঠাইখিনি, সেনেকুৱা লাগে। এয়া আমি এয়া টাউনখনত সোমাম আৰু টাউনখনৰ নাম আছিল চানধূপ জংখাৰ। আৰু ইমান মানে ভাল লাগে গৈ, একদম কোনো ধৰণৰ লেতেৰা পেতেৰা নহয়। একদম আপোনালোকে ভিডিঅ'টো মন কৰি দেখিব, পূৰা ক্লিন, একদম চাফা আৰু খুব পৰিপাটি। আৰু গাড়ী পাৰ্কিং কৰা, বাইক পাৰ্কিং কৰা, এইবোৰ একদম য'তে ত'তে পাৰ্কিং নহয়। সিহঁতৰ আছে, তাতহে মানে ধুনীয়াকৈ বাইকে হওক গাড়ীয়ে হওক ধুনীয়াকৈ পাৰ্কিং কৰা প্লেচ আছে, তাতেহে পাৰ্কিং কৰিব পাৰিব। য'তে ত'তে পাৰ্কিং নহয়। আৰু এই ৰাস্তা এয়া দেখিছেনে বাইকবোৰ? আপোনালোকে মন কৰিলে ভিডিঅ'টোত দেখিবই, বাইক গাড়ী এইবিলাক একদম ধুনীয়াকৈ ছিষ্টেমেটিককৈ চবে মানে থৈ দিয়ে। আৰু এইবিলাক ঘৰবিলাক মানে টাউনখন গৈ পেলাই ভালেই লাগে। টাউনখনত খুব ধুনীয়া পৰিৱেশটো। আৰু আমি ইয়াত খোজকাঢ়ি মানে টাউনত অলপমান ফুৰিছোঁ। আৰু ফুৰোঁতে আমি যেতিয়া ৰাস্তা ক্ৰছ কৰিছোঁ, হাঁহি উঠা কথা, মানে আমি ইয়াতে অকণমান বেগাই পাৰ হওঁতো, বিশেষকৈ মই তাতে মানে কি জেব্ৰা ক্ৰচিঙেদি পাৰ হ'ব লাগে। পাৰ হ'লে ধুনীয়াকৈ গাড়ীবিলাক ৰখি যায়। আমি ইয়াতে যিহেতুকে জন্মগত অভ্যাস মোৰ, বিশেষকৈ মই ইয়াতে বেগাই ক্ৰছ কৰাৰ নিচিনা তাতেও ক্ৰছ কৰিব গৈছোঁ। তো ট্ৰেফিকত থকা পুলিচটোৱে কৈছিল আৰু যে আপুনি ৰখিব, আপুনি যাব নালাগে, গাড়ী ৰখি যাব, আপুনি গৈ থাকক ধুনীয়াকৈ। গতিকে আমি এয়া গৈ আছিলোঁ। আৰু এয়া মোৰ দাদা এয়া আহি আছে, দেখিছেনে? এয়া জেব্ৰা ক্ৰচিঙেদি সি পাৰ হৈছে, একদম শ্ল', ধুনীয়াকৈ আহি থাকিলেও কথা নাই আৰু ধুনীয়া। আৰু আমি তাতে এনেই দোকান চোকানত অলপ সোমাইছিলোঁ, ভাল লাগিছিল। আৰু এয়া ইফালে সিফালে চব মানে চাইছোঁ। আৰু মানুহবিলাক কৈছোঁ নহয়, একদম পূৰা মানে ইমান হাই হুলস্থুল নাই। হয়তো আমি কেইটাই লগ হৈ মানে জোৰত অলপ কথা পাতিছোঁ নেকি। সিহঁতৰ মানুহখিনি পূৰা একদম নীৰৱ নিস্তব্ধ, ধুনীয়াকৈ থাকে, কথা চথা খুব মানে হেৰিকৈ কয় আৰু সৰু সুৰাকৈ। আৰু এই ব্ৰিজখন দেখিছেনে? ব্ৰিজখন দেখিবলৈও খুব ধুনীয়া লাগে। আৰু আমি তাতে ফটো চটো উঠিছোঁ, ভাল লাগে ব্ৰিজখনতো। আমি যিহেতুকে দিনতীয়াকৈ গৈছিলোঁ, এইটো দিনৰ পৰিৱেশ, আমি তাতে থকাকৈ যোৱা নাছিলোঁ, দিনতীয়াকৈ গৈছিলোঁ। এয়া আমি ফটো উঠি আছোঁ আৰু এইবিলাক ঠাইবিলাক চাইছোঁ, ভাল লাগিছে। চবফালে চিনাৰীবিলাক খুব ধুনীয়া দেখিবলৈ। আৰু আমি এয়া হোটেলত খাব সোমালোঁ। আৰু হোটেলত খাব সোমাই আমি ভাবি আছোঁ অৰ্ডাৰ দিম, ইয়াত যেনেকৈ আমি দিওঁ, অৰ্ডাৰ দিলে বয়বিলাকে আমাক আনি দিয়ে, আমি যি মানে খাম বুলি কওঁ, সেনেকৈয়ে ভাবি আছোঁ। সিহঁতে হয়তো আহি পেলাই আমাক মেনুখন যিহেতুকে দি গৈছে, আমি
কি খাম কোনে কি খাম ভাবি আছোঁ, কিন্তু তাত সেনেকুৱা চিষ্টেম নহয়। তাত কোনে কি খাম মানে লিখি দিব লাগিব। এয়া আপোনালোকে মেনুখন চাই দেখিছেই চাগে, মোৰ দাদাই মানে লিখি আছে। সিহঁতে তাৰমানে আহি আমি অৰ্ডাৰ ল'ব বুলি যেতিয়া ভাবিছোঁ, সিহঁতে আহি আমাক ধুনীয়াকৈ কৈছে আপোনালোকে কি খাব মানে লিখি দিয়ক, আৰু দাদাই লিখি দিছে। সেই লিখা মতে সি আহি গ'ল অৰ্ডাৰবিলাক, কোনে কি খাব। ভাল লাগিছে, মানে খোৱাখিনিও ভালেই, আৰু ৰেটবিলাকো ঠিকে আছে, ধুনীয়া, মানে আমাৰ গুৱাহাটীৰ নিচিনাই আৰু গতিকে আৰু টেষ্টিকে বনাই, গতিকে ভাল লাগিছে খাই। আৰু খাই লৈ এয়া মাৰ্কেটখনত মানে টাউনখনত আৰু আমি ফুৰিছোঁ অকণমান। ফুৰি এয়া গাড়ীবিলাক দেখিছেনে কি ধুনীয়াকৈ একদম থৈ থৈ দিয়ে, গাড়ী হওক বাইক হওক ধুনীয়াকৈ মানে থৈ দিয়ে। আৰু আমি এয়া জেব্ৰা ক্ৰচিঙেদি পাৰ হৈ হৈ ধুনীয়াকৈ গাড়ীবিলাক ৰখি যায়। এয়া বগা চব, এয়া বগা আস্তানি টানি গাড়ীবিলাক মানে ঘৰ কৰি থোৱা আছে। এয়া দেখিছেনে, চব মানে চাৰিকুণীয়াকৈ ঘৰ কৰি দিয়া আছে, তাতে গাড়ীবিলাক থয়। গতিকে একদম ভাল লাগে গৈ, একদম চব পৰিপাটি চিষ্টেমেটিক আৰু ধুনীয়া মানে দেখিবলৈ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব, আৰু লগতে মানে ভাল লাগিল কাৰণে ভিডিঅ' এটা বনাই দিলোঁ ময়ো। এতিয়া আজিলৈ আহোঁ, বাই বাই।